পাইছোঁ আৰু ছাৰহঁতৰ মানে সহায়ত মই মেট্ৰিকতো 76.83% লৈ মানে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ। তাৰপিছত মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ত এডমিশ্যন লওঁ। তাৰ পৰা মই এইবাৰ 2026 বৰ্ষৰ কলা শাখাত মানে মই 81% লৈ মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। আৰু মই এই ৰিজাল্টৰ মানে আঁৰত মোৰ ছাৰহঁতে মোৰ মা দেউতাই আছে লগত। মানে ছাৰহঁতে মোক মানে ইমানখিনি সাহস দিছে, মানে যাৰ পৰা মই পিছৰ ফালে চাব লগা নহ'ল, মই হাৰি যাব লগা নহ'ল। আৰু ছাৰহঁতৰ আশীৰ্বাদৰ কাৰণে মই ভাবোঁ মোৰ কাৰণে এইখিনিয়ে যথেষ্ট আৰু মই এইখিনি ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। 83% পাইছিল মেট্ৰিকত আৰু এতিয়া 91% পাইছে, 91.2%। বহুত কষ্ট কৰিছে। আৰু প্ৰণৱৰ কথা নহয়, ভাল এটা ফুটবল প্লেয়াৰো হয়, ভাল এজন ফুটবল প্লেয়াৰ। আৰু ফুটবল প্লেয়াৰে নহয়, ভাল ছিংগাৰো হয়। জুবিনৰ ভাল ভাল গীতবিলাক যিবিলাক টাফ গীত সুন্দৰকৈ গাব পাৰে আৰু এই ধুনীয়া আৰু মানে তাৰ গোটেইখিনি টেলেণ্ট আছে। অলৰাউণ্ডাৰ বুলি যিটো কয় আমাৰ অলৰাউণ্ডাৰ, সেইকাৰণে ভাল লাগে তাৰ। আৰু বিৰাট মানে ব্যৱহাৰ পাতি ভাল, আমি খুব ভাল পাওঁ। আজি আমি ইয়াত উপস্থিত হৈছোঁ। আজি এটা সুন্দৰ বতৰ, সুন্দৰ পৰিৱেশ। আমাৰ STCৰ ফালৰ পৰা যিসকল ষ্টুডেণ্টে 80+ পাইছিল সেইসকল ষ্টুডেণ্টক আমি মাতিছোঁ। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুন্দৰ ৰিজাল্ট আগবঢ়াইছে আৰু ইহঁতে বহুত কষ্ট কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত ৰ'দ বতাহ বৰষুণ নেওচিও ইহঁতে টিউশ্যন কৰিছিল আমাৰ ইয়াতে STCত। আৰু মাত্ৰ সপ্তাহত 3 দিন আমি টিউশ্যন কৰিছিলোঁ। সপ্তাহত 3 দিন টিউশ্যন কৰি আমি সুন্দৰ ৰিজাল্ট আগবঢ়াইছোঁ। আৰু যদি সপ্তাহত 6 দিন কৰোঁ তো কি হ'ব? গতিকে এনেকুৱা ধৰণৰ কষ্টৰ মাজেদি চেপ্টাৰে পৰীক্ষা পাতিছিলোঁ। আমি বহুত কষ্ট কৰিছিলোঁ। আমি বুলি নহয়, আচলতে ষ্টুডেণ্টবিলাকে বেছি কষ্ট কৰিছে আৰু সেইকাৰণে ৰিজাল্ট ভাল কৰিছে। আমাৰ STC সঁচাকৈ এইবাৰ আমি ক'ব লাগিব, এইবাৰ সকলোতকৈ আমাৰ ভাল ৰিজাল্ট হৈছে। 2012ত আমি স্থাপন কৰিছিলোঁ STC আৰু এইবাৰ আমাৰ প্ৰায় 93% পাইছে পৰিণীতা দাসে। আৰু বহুতো ষ্টুডেণ্টে HSLCতকৈ বহুত ডেভেলপ কৰিছে, বহুতখিনি পাৰ্চেণ্টেজ ডেভেলপ কৰিছে। আমি আচলতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সিহঁতৰ আৰু সিহঁতে যাতে আগলৈ আকৌ আৰু মানে নিজৰো লগতে সমাজৰ গোটেই দেশৰে যাতে কি কৰে, কিবা এটা ভাল কৰে। মানে কিবা এটা কৰিলে নহ'ব, মানে সমাজৰো কিবা এটা ভাল হ'ব লাগিব। অকল নিজৰ হ'লে নহ'ব, গোটেই সকলোৰে ভাল হ'ব লাগিব। আৰু সিহঁতে যাতে অলপ উৎসাহিত হয়, সেইকাৰণে আমি আজি ইয়াত সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ। আৰু আগন্তুক যিবিলাক ষ্টুডেণ্টে HS ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে বা HS ফাৰ্ষ্ট ইয়েৰ পালে এইবাৰ বা ছেকেণ্ড ইয়েৰো পাইছে, সিহঁতেও যাতে বা 9-10ত পঢ়া ষ্টুডেণ্টখিনিও যাতে অলপ উৎসাহিত হয়, সেইকাৰণে আমি এইটো সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। মই এইবাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা HS এক্সামত 83% লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। এই পাৰ্চেণ্টেজটো লাভ কৰাৰ ক্ষেত্ৰত মোৰ STCৰ টিচাৰসকলৰ অৱদান বহুত আছে। মই এটা সময়ত মানে ভাগৰি পৰিছিলোঁ, মানে মই আৰু নোৱাৰিম, কিন্তু ছাৰহঁতে বহুত মটিভেট কৰিছে আৰু ছাৰহঁতৰ শিকোৱা পদ্ধতিটো বহুতেই ভাল, মানে বেলেগৰ তুলনাত বহুতেই ভাল। মানে অকল পাঠৰ বিষয়তে অন্তৰ্ভুক্ত হৈ নাথাকে, বেলেগ মানে বহুত কথা জানিব পাৰি ইয়াতে টিউশ্যন ল'লে। অকল পাঠৰ বিষয়ে নোৱাৰি, বাহিৰা নলেজো বহুত পায়। আৰু এই ৰিজাল্টটো লাভ কৰাৰ ক্ষেত্ৰত মোৰ ছাৰহঁতৰ অৱদান বহুতেই বেছি। সদ্যগৃহীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মানে 80+ লৈ গৌৰৱ কঢ়িয়াই অনা STC তথা সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সমূহ ছাত্ৰ ছাত্ৰীক আজি আমাৰ STCৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল। আৰু 2 জুলাইত আমি প্ৰতিষ্ঠা দিৱসত আমি বিশাল আয়োজনেৰে আমি সকলোকে সম্বৰ্ধনা জনাম। আৰু এইবাৰ STCৰ ফালৰ পৰা 93% লাভ কৰিছিল পৰিণীতা দাস আৰু 91.2% লাভ কৰিছিল প্ৰণৱজ্যোতি কলিতা, ফাৰ্ষ্ট ছেকেণ্ড STC টপাৰ আৰু STC ফাৰ্ষ্ট টপাৰ, STC ছেকেণ্ড টপাৰ। তো এই গোটেইখিনিক আমি সম্বৰ্ধনা জনোৱা হ'ল। আশা কৰোঁ আমাৰ যে সকলো ছাত্ৰ ছাত্ৰী যাতে এনেদৰে সুফল লাভ কৰে, তাৰে আমি কামনা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।